हेलो स्टूडेंट আজিৰ ক্লাছটোত আমি কোৰ পৰা আৰম্ভ কৰিম আজি আৰম্ভ কৰিম আমি সলিনয়েডৰ পৰা হয় ইয়াৰ আগতে অলৰেডি আমাৰ ভিডিও এটা কৰা হৈছে মানে এটা ক্লাছ কৰা হৈছে তাতে আমি আগৰখিনি কৰিছো কিন্তু আজি আমি সলিনয়েডৰ পৰা আৰম্ভ কৰিম যে সলিনয়েড কি বস্তু হয় চোৱা আমি যে স্প্ৰিং পাও হয়নে আমাৰ ওচৰে পাজৰে যেবিলাক স্প্ৰিং পোৱা যায় হয়তো তোমাৰ গাড়ীৰ হ'ব পাৰে বাইকৰ হ'ব পাৰে বা যিকোনো বস্তুৰ হ'ব পাৰে আজিকালি স্প্ৰিং ব্যৱহাৰ কৰা হয়নে স্প্ৰিংটো আসলে কেনেকুৱা হয় চোৱা স্প্ৰিংটো ওকে স্প্ৰিং কেনেকুৱা হয় তোমাৰ ধৰা তোমাৰ স্প্ৰিং এটা কি হয় ধৰা এনেকুৱা হয়নে এনেকুৱা হয় স্প্ৰিংটো এনেকুৱা হয় স্প্ৰিং এটা সেই স্প্ৰিংটো যদি তোমাৰ এবাৰ কিহেৰে বনোৱা হয় এটা পৰিবাহী তাৰেৰে বনোৱা হয় এটা দীঘল তার আছে ধৰা এডাল দীঘল তার আছে এই তারডাল এডাল দীঘল তার আছে এই তারডালক এনেকৈ বৃত্তাকাৰ পাকত পকাইছে ঠিক আছে এটা বৃত্ত আৰু এটা বৃত্ত আৰু এটা বৃত্ত আৰু ইহঁতক কৰিছে সংযোগ এনেকুৱা অৰ্থাৎ আমি ক'ব পাৰো এনেকৈ বৃত্তাকাৰ পাকত পকাইছে আৰু ভিতৰত এটা কি আছে জানে এটা অপৰিবাহী পদাৰ্থ আছে যাৰ এইটো হল অপৰিবাহী পদাৰ্থ মানে কি হয় যাৰ মাজেৰে বিদ্যুৎ পাৰ হ'ব নোৱাৰে বা বিদ্যুৎ চালিত হ'ব নোৱাৰে হয়নে বিদ্যুৎৰ অপৰিবাহী ওকে এতিয়া চোৱা সলিনয়েডটোক একচুয়ালি কি আকাৰত পকোৱা হয় সলিনয়েডৰ ডেফিনেশ্যন কাক বোলে এটা অলপ পিছত পাম চোৱা চুঙা আকৃতিৰ বনোৱা হয় এইটো হল চুঙা আকৃতি হয়নে এটা হল চুঙা ধৰা এইটো হল এটা চুঙা যদিও হোৱা নাই কিন্তু মই ধৰি লৈছো এটা এটা চুঙা হয় এইটো চুঙা আকৃতিৰ এনেকুৱা আকৃতি বনায় য'ত নেকি তোমাৰ বহু সংখ্যক এনেকুৱাকৈ পাক থাকে কিহৰ পাক থাকে কিহেৰে পকোৱা হয় এইটো তোমাৰ পৰিবাহী তাৰেৰে ওকে এতিয়া চোৱা কি কৈছে আমাৰ চোৱা চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুণ্ডলীক সলিনয়েড বোলা হয় ওকে কি বলা হয় সলিনয়েড বোলা হয় এনেকুৱা ধৰা এই চোৱা এইটো স্প্ৰিং হয়নে এনেকুৱা এইটো স্প্ৰিং হয়নে ইয়াক এনেকৈ পকাইছে এনেকৈ পকাইছে এনেকৈ হয়নে এনেকৈ বনাইছে এইটো স্প্ৰিং আকৃতিৰ বনাইছে ইয়াক কি বুলি কোৱা হ'ব সলিনয়েড বুলি কোৱা হ'ব কেতিয়া যেতিয়া ইয়াক আমি এটা বেটাৰীৰ লগত সংযোগ কৰি দিম এনেকুৱাকৈ এটা বেটাৰীৰ লগত আমি সংযোগ কৰি দিছো ওকে এনেকুৱা আমি চোৱা ইয়াৰে এটা অংশ ইয়াতে বেটাৰী প্লাস অংশত আৰু ইয়াৰে অংশটো মাইনাসত ইয়াতে মাইনাস ইয়াতে প্লাস আৰু এই বেটাৰীটো যদি অন কৰা হয় অৰ্থাৎ প্ৰবাহ চালিত কৰা হয় যদি প্ৰবাহ চালিত কৰা হয় এইফালে যে কাৰেন্ট যাব হয়নে এনেকৈ কাৰেন্ট যাব এইফালে বাহিৰত ওলাই আহিব এতিয়া চোৱা এইফালে কাৰেন্ট যাব কাৰেন্ট কোন ফালে যাব ওপৰ ফালে এনেকৈ ওপৰ ফালে যাব একবাৰ তল ফালে আহিব হয়নে ধৰা এনেকুৱা আছে নে যদি এবাৰ ওপৰ ফালে যায় এবাৰ তল ফালে আহিব এবাৰ ওপৰ ফালে যায় এবাৰ কি হ'ব তল ফালে আহিবনে আহিব ইয়াক কি বুলি কোৱা হয় সলিনয়েড বুলি কোৱা হয় এতিয়া এটা সলিনয়েডে কি কৰে জানে এটা সলিনয়েডে সদায় এটা দণ্ড চুম্বকৰ দৰে কাম কৰে এই দণ্ড চুম্বকটো কি বস্তু আছিলে এনেকুৱা ধৰা এইটো এটা আছিলে চুম্বক যাৰ এটা মেৰু আছিলে উত্তৰ আৰু আনটো মেৰু আছিলে দক্ষিণ এনেকুৱা আছিল না আৰু আমি জানো যে সলিনয়েডৰ দণ্ড চুম্বকত বলৰেখাবোৰ উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় আৰু দক্ষিণ মেৰুত সোমায় সেম ভাবে উত্তৰ মেৰুৰ পৰা নিৰ্গত হয় দক্ষিণ মেৰুত সোমায় তেনেহলে ইয়াতে ধৰা এনেকৈ যদি সোমাইছে ওকে এনেকৈ যদি সোমাইছে তেনেহলে আমি কম যে সোমাইছে মানে কি এনেকৈয়ে সোমাইছে অৰ্থাৎ বাহিৰত উত্তৰৰ পৰা দক্ষিণ ফালে যায় কিন্তু ভিতৰত দক্ষিণৰ পৰা উত্তৰ ফালে যায় এইটো কাৰ বৈশিষ্ট্য আছিল এটা দণ্ড চুম্বকৰ বৈশিষ্ট্য আছিল এতিয়া আমি যদি এই সলিনয়েডত দেখো বুঝছা সলিনয়েডত যদি আমি বিচাৰ কৰো যে কি হ'ব ইয়াৰ কাৰেন্টৰ দিক চুম্বক ক্ষেত্ৰৰ দিক সলিনয়েডে সদায় এটা দণ্ড চুম্বকৰ দৰে কাম কৰে তেনেহলে মই যদি কওঁ ইয়াৰে একটা সাইড উত্তৰ মেৰুৰ নিচিনা কাম কৰিব আৰু আনটো সাইড
কি কৰিব দক্ষিণ মেৰুৰ নিচিনা কাম কৰিব বা মই যদি কওঁ এইটো সাইড উত্তৰ মেৰুৰ কাম কৰিব এইটো সাইড কি হ'ব দক্ষিণ মেৰুৰ কাম কৰিব ঠিক আছে চাবা ইয়াতে চোৱা ইয়াতে এনেকৈ বেটাৰটো সংযোগ কৰিছো এনেকৈ বৃত্তাকাৰ পাকত কুণ্ডলী বনাইছো বৃত্তাকাৰ পাকত এনেকৈ কুণ্ডলী বনাইছো নে আৰু ইয়াৰে এটা আনটো অংশ ইয়াত এনেকৈ সুইচ লগাই এনেকৈ বেটাৰীৰ লগত সংযোগ কৰিছো দিছো সংযোগ কৰি এতেকে তাৰে পিছত কি কৰিছো চোৱা এনেকৈ ইয়াক যদি উত্তৰ মেৰু ধৰা হয় ই যদি উত্তৰ মেৰু হয় এই উত্তৰ মেৰুৰ পৰা আমাৰ এনেকুৱা বলৰেখাবোৰ বাহিৰ হৈছে আৰু দক্ষিণ মেৰুত সোমাইছে হয় দক্ষিণ মেৰুত সোমাইছে উত্তৰৰ পৰা ওলাইছে দক্ষিণত সোমাইছে উত্তৰৰ পৰা ওলাইছে দক্ষিণত সোমাইছে উত্তৰৰ পৰা ওলাইছে দক্ষিণত সোমাইছে ওকে এনেকুৱা হয় মানে এটা কি নিচিনা কাম কৰে দণ্ড চুম্বকৰ নিচিনা কাম কৰে লেখা চোৱা এটা প্ৰবাহযুক্ত বিস্তৃত কুণ্ডলীৰ মাজেৰে আৰু কেওকা শেষ যোৱা চুম্বক বলৰেখা ওকে এটা চোৱা ইয়াতে আমি আগতে পাইছো যে এটা দণ্ড চুম্বকৰ যেটো পোল থাকে যেটো মেৰু থাকে সেই মেৰুটোত চুম্বক ক্ষেত্ৰৰ মান বেছি হয় হয়নে আৰু চাৰিওফালে যদিহে চুম্বকীয় বলৰেখাৰ সংখ্যা কমি যায় তেনেহলে এটা চুম্বক ক্ষেত্ৰৰ মানো কমি যায় সেম টু সেম ভাবে সলিনয়েডৰ সেম ভাবে কাৰ্য কৰে ওকে এটা চোৱা এটা প্ৰবাহযুক্ত সলিনয়েডৰ চুম্বক ক্ষেত্ৰৰ আৰ্হি এডাল দণ্ড চুম্বকৰ চুম্বক ক্ষেত্ৰৰ আৰ্হিৰ দৰে একেই ওকে হয় আৰু সলিনয়েডৰ এটা মূৰে চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে এই যদি উত্তৰ মেৰু হয় ই কি হ'ব দক্ষিণ মেৰু হয় না এই যদি দক্ষিণ মেৰু হয় ই কি হ'ব উত্তৰ মেৰু ওকে আৰু এতিয়া কথা হৈছে জানা এই যেটো প্ৰবাহ আছে এই প্ৰবাহৰ দিক যদি উল্টা কৰি দিয়া হয় তেনেহলে ইয়াতে মেৰু মানে চুম্বকীয় বলৰেখাৰ দিশো উল্টা হৈ যাব বা চুম্বক ক্ষেত্ৰৰ দিশো উল্টা হৈ যাব ঠিক আছে আৰু সলিনয়েডৰ ভিতৰত এই যেটো ভিতৰত আছে এই ভিতৰত চুম্বক ক্ষেত্ৰৰ মান কি হয় সুষম হয় অৰ্থাৎ গোটেইখিনি অঞ্চলত চুম্বক ক্ষেত্ৰৰ মান সেম টু সেম হয় আৰু ইয়াক আমি একচুয়ালি এনেকৈ সৰল ৰেখাৰে বুজাও যদি এনেকৈ সৰল ৰেখাৰে বুজাইছে তেনেহলে ভাবিবা ইয়াতে চুম্বক ক্ষেত্ৰৰ মান সুষম আছে মানে প্ৰতিটো অংশতে চুম্বক ক্ষেত্ৰৰ মান কি আছে ইকুয়াল আছে ইয়াক প্যারালাল লাইন বা সমান্তৰাল লাইনেৰে বুজোৱা হয় ওকে সলিনয়েডৰ ভিতৰৰ চুম্বক বলৰেখাৰ সমান্তৰাল সৰল ৰেখা ইয়াৰ অৰ্থ হৈছে যে সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ সুষম ইয়াৰ অৰ্থ হৈছে কি সলিনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি সুষম ওকে ঠিক আছে ওকে যদি সাপোজ ভাই এই যেটো তোমার সলিনয়েড আছে ওকে এই যেটো কি আছে সলিনয়েড আছে এই সলিনয়েডত আমি চাৰিওফালে চুম্বক ক্ষেত্ৰৰ মান বেছি কৰিব পাৰো বা কম কৰিব পাৰো কেনেকৈ পাৰো জানানে এই সলিনয়েডৰ যিবিলাক পাক আছে মানে যেটো তাৰেৰে আমি বনাইছো এই পাকটো যদি আমি বেছি পাতল কৰি বনাই দিও তেনেহলে চুম্বক ক্ষেত্ৰৰ মানো কম হ'ব যদি বেছি ঘনকৈ বনাই দিও তেনেহলে ইয়াতে চুম্বক ক্ষেত্ৰৰ মানো বেছি হ'ব অৰ্থাৎ ইয়াতে চুম্বক ক্ষেত্ৰৰ মান ইয়াৰ পাকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে ইয়াৰ পাকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই সলিনয়েডটো কিমান ডাঙৰ হয় ইয়াৰ ওপৰত নিৰ্ভৰ কৰে হয়নে কাৰণ কিয় নিৰ্ভৰ কৰে জানানে কিয় কৰে কাৰণ এই ধৰা এই যে সলিনয়েডৰ তোমাৰ এনেকৈ স্প্ৰিং বনাইছে ই এটা বৃত্তাকাৰ কুণ্ডলীৰ নিচিনা কাম কৰিছে তেনেহলে ই যদি বৃত্তাকাৰ কুণ্ডলীৰ নিচিনা কাম কৰে আৰু ইয়াৰ মাজত যদি এনেকৈ প্ৰভাচালিত হয় তেনেহলে এনেকুৱা লাগিব নাই তোমাৰ সেই ইয়াৰ আগতে আমি পাইছো চুম্বকীয় বলৰেখাৰ দিক হয়নে চুম্বকীয় বলৰেখাৰ দিক নিৰ্ণয় কৰা হয় যে এনেকৈ বাও হাতৰ বুঢ়া আঙুলি নিচিৰে তেনেহলে
ইয়াতে ধৰা ইয়াতে যদি আমাৰ সাপোজ ইয়াতে যদি আমাৰ 10টা বলৰেখা পোৱা যায় ওকে ইয়াতে যদি 10টা বলৰেখা পোৱা যায় এটা বৃত্তত তেনেহলে এনেকুৱা ধৰা যদি 20টা বৃত্ত থাকে এনেকুৱা যদি 20টা বৃত্ত থাকে তেনেহলে টোটাল 200টা বলৰেখা পোৱা যাব 200টা বলৰেখা পোৱা যাব কোৱাচোন যে 10টা বলৰেখাৰ দ্বাৰা চুম্বক ক্ষেত্ৰ বেছি সৃষ্টি হ'ব নে 200টা বলৰেখাৰ দ্বাৰা চুম্বক ক্ষেত্ৰ বেছি সৃষ্টি হ'ব নিশ্চয় 200টা বলৰেখাৰ দ্বাৰা চুম্বক ক্ষেত্ৰ বেছি সৃষ্টি হ'ব হয় গতিকে আমি ক'ব পাৰো যে ইয়াতে কিমান দীঘল আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে কিমানটা পাক আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ মাজত কিমান কাৰেন্ট পাছ হৈ আছে যিমান বেছি কাৰেন্ট পাছ হ'ব সিমানে চুম্বক ক্ষেত্ৰৰ মান বৃদ্ধি হ'ব এই এটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে এটা সলিনয়েডৰ চুম্বক ক্ষেত্ৰৰ মান বুঝি পাইছো কথা ওকে নেক্সট চাবা ওকে নেক্সট আমাৰ কি আছে ইলেক্ট্ৰমেগনেট বা ইয়াক আমি ক'ব পাৰো বিদ্যুৎ চুম্বক অর্থাৎ কি বিদ্যুতৰ দ্বাৰা চুম্বক সৃষ্টি কৰা হয় যেটো আমি চুম্বক দেখা পাওঁ ঘৰত কেতিয়াবা হয়নে ৰেডিঅ'ত বাহিৰ হয় বা টিভিত বাহিৰ হয় হয়নে টিভি যদি ভাঙা হয় টিভিত থাকে সেইবিলাক হৈছে পাৰ্মানেন্ট স্থায়ী চুম্বক পাৰ্মানেন্ট চুম্বক এইবিলাক বাট আমি বিদ্যুতৰ দ্বাৰা এটা ক্ষণস্থায়ী চুম্বক কি কৰিব পাৰো আমি ক্ষণস্থায়ী চুম্বকৰ সৃষ্টি কৰিব পাৰো যাৰ কাৰণে ইয়াৰ নাম কৈছে কি জানা ইলেক্ট্ৰমেগনেট এতিয়া চোৱা কি হয় ইলেক্ট্ৰমেগনেট ই কি আছিলে সলিনয়েড হয়নে ই কি আছিলে সলিনয়েড এই সলিনয়েডৰ ভিতৰত যদি এটা কোমল সফট লু এটা সুমুৱাই দিয়া হয় সফট আইৰন এটা সুমুৱাই দিয়া হয় ওকে আৰু ইয়াৰ মাজেৰে যদি আমি কারেন্ট পাস করে দিও কারেন্ট চলাই দিও বিদ্যুৎ প্রবাহ চালিত কৰো তেনেহলে এই এই কোমল লুৰ টুকুৰাটোৱে এটা চুম্বকৰ নিচিনা আচৰণ কৰিব ইয়াক কি কৈছে কোমল লুৰ দৰে চুম্বক পদাৰ্থৰ টুকুৰা এটা সলিনয়েডৰ ভিতৰত ৰাখি ইয়াক শক্তিশালী চুম্বক ক্ষেত্ৰৰ প্ৰভাৱত চুম্বকলৈ ৰূপান্তৰিত কৰিব পাৰি বুজিছা এই লুৰটোৱে চুম্বকৰ দৰে আচৰণ কৰিব চুম্বকৰ দৰে আচৰণ কৰিব এটা এক্সপেৰিমেন্ট চোৱা ইয়াত এটা বেটাৰী হয়নে এই এটা কি বেটাৰী চোৱা এটা তার ইয়াতে সংযোগ কৰা হৈছে প্লাস এটা তার কি হৈছে প্লাস আৰু এটা তার কি মাইনাস প্লাসত সংযোগ কৰিছে আৰু মাইনাসত সংযোগ কৰিছে ওকে প্লাসত সংযোগ কৰিছে আৰু কিহত সংযোগ কৰিছে মাইনাসত সংযোগ কৰিছে এই তারটোৰ এটা মূৰত এনেকুৱা এটা কোমল লু অৰ্থাৎ এটা গজালটো কি হয় এটা কোমল লু হয় ওকে এই গজাল এটা বান্ধি দিয়া হৈছে তেতিয়াহ'লে ইয়াৰ মাজেৰে যেতিয়া কারেন্ট পাস হ'ব যেতিয়া কারেন্ট চলিব তেতিয়া ইয়াৰ আশে পাশে যদি কোনো তুমি চুম্বকে আকৰ্ষণ বা বিকৰ্ষণ কৰা পদাৰ্থ ৰাখি দিয়া তেতিয়াহ'লে ইয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব অৰ্থাৎ ইয়াতে কিছু কি কৰা হৈছে সেফটি পিন হয়নে ইয়াতে কিছু সেফটি পিন ৰখা হৈছে আৰু সেফটি পিনটো যেহেতু চুম্বকে আকৰ্ষণ কৰে যাৰ কাৰণে এই লুৰ টুকুৰা অৰ্থাৎ এই গজালটোৱে এই সেফটি পিন বিলাক আকৰ্ষণ কৰিছে কিয় আকৰ্ষণ কৰিছে কাৰণ এই লুৰ গজালটো এটা চুম্বকৰ নিচিনা কাম কৰিছে ওকে অৰ্থাৎ আমি যিকোনো লুৰ টুকুৰা এটাৰ লগত যদি আমি বেটাৰীৰ লগত যদি সংযোগ কৰি দিও হয়নে আৰু ইয়াতে যদি আমি এনেকৈ তার মেৰিয়াই দিও চোৱা ওকে আৰু একবাৰ কৈ দিছো ধুনীয়াকে এই যেটো তার আছিলে ইয়াতে বান্ধি দিছে নহয় কিন্তু ইয়াক কিন্তু এনেকৈ মেৰিয়াই দিয়া হৈছে হয়নে একেবাৰে কানেক্ট কৰি দিছে মেৰিয়াই দিয়া হৈছে তেনে এনেকৈ যেটো মেৰিয়াই দিয়া হল ই কিহৰ ৰূপ লৈছে সলিনয়েডৰ ৰূপ লৈছে
সলিনয়েডৰ ৰূপ লৈছে, যাৰ কাৰণে ইয়াৰ মাজেৰে এনেকুৱাকৈ এই গজালটো দিয়াৰ কাৰণে ই এটা ইলেক্ট্ৰমেগনেট বিদ্যুৎ চুম্বকত পৰিণত হ'ল। ই এটা বিদ্যুৎ চুম্বকত কি হ'ল পৰিণত হ'ল। ওকে, এইটো হৈছে এটা এক্সপেৰিমেন্ট। ইয়াৰ দ্বাৰা আমি আশা কৰো বহুত ধুনীয়াকে বুজি পাইছো, হয়নে? এতিয়া যদি তুমি ৰিয়েল লাইফ এক্সপেৰিয়েন্স কৰিব বিচৰা তেনেহলে এনেকুৱা কৰিব পাৰা। ধৰা আমাৰ যেটো বোৰ্ড আছে, ওকে, এই বোৰ্ডৰ পৰা যিবিলাক তার গৈছে, এটা তার গৈছে ধৰা, এই তারটো ধৰা এনেকুৱা পজিশনত ৰাখি দিবা যাতে ই যাতে লৰচৰ কৰিব পাৰে। এনেকে ধৰা এনেকে ৰাখি দিলা, ই লৰচৰ কৰিব পাৰিব না? ফ্ৰী হিচাপে ফ্ৰী মুভমেন্ট কৰিব পাৰিব। ইয়াতে যদি এটা ডাঙৰ এটা চুম্বক লৈ লোৱা না, তেতিয়াহ'লে এই তারডাল চাবা এনেকুৱা মুভমেন্ট কৰিব। এনেকুৱা এটা কি কৰিব মুভমেন্ট কৰিব, কৰি চাবা। ঠিক আছে, ওকে। ওকে, এই চোৱা ইয়াতেও আমি এটা বেটাৰীৰ লগত এনেকুৱা ভাৱে এটা কুণ্ডলী যাক নাম হৈছে সলিনয়েড, আৰু এটা তার এনেকৈ সংযোগ কৰি দিছো, আৰু কুণ্ডলী এনেকৈ মেৰিয়াই কুণ্ডলী বনাই দিছো। ঠিক আছে, এইবিলাক হৈছে সলিনয়েড। ওকে, এইবিলাক হৈছে কি, এইটো কি সলিনয়েড। ওকে, সলিনয়েড। ওকে, সলিনয়েডৰ চুম্বক ক্ষেত্ৰ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, অলৰেডি হয়তো কোৱা হৈছে। আৰু একবাৰ চাম কি কথা আছে, হয়নে? সলিনয়েডৰ মাজেৰে যিমান বেছি বিদ্যুৎ প্ৰবাহ চালিত হয়, বিদ্যুৎ প্ৰবাহ চালিত হয়, যিমান বিদ্যুৎ প্ৰবাহ চালিত হয়, চুম্বক ক্ষেত্ৰ সিমানেই বৃদ্ধি পায়। অলৰেডি কোৱা হৈছে। কুণ্ডলীত তাৰৰ পাকৰ সংখ্যা বৃদ্ধি কৰিলে চুম্বক ক্ষেত্ৰৰ মান বাঢ়ে। এটা পাক, দুটা পাক, তিনটা পাক, ইয়াতে যিমান চুম্বক ক্ষেত্ৰ ইয়াতে যিমান চুম্বক ক্ষেত্ৰৰ সৃষ্টি হ'ব, তাতকৈ বেছি যিমান বেছি পাক দিয়া হ'ব, তাতে চুম্বক ক্ষেত্ৰৰ মান বেছি হ'ব। ইয়াতে চুম্বক ক্ষেত্ৰৰ মান কম হ'ব, ইয়াতে চুম্বক ক্ষেত্ৰৰ মান বেছি হ'ব। ঠিক আছে, সলিনয়েড কিন্তু সমাপ্ত হৈ গ'ল। ওকে, সলিনয়েডৰ ওপৰত কিছু কোৱেশ্চন হয়তো আমাৰ পৰীক্ষাত আহিছে, যিবিলাক তুমি ধুনীয়াকে এটা কিতাপ বাছি ল'বা আৰু তাৰ পৰা পঢ়িবা। ওকে, নহলে নিজে চেষ্টা কৰিবা, কিবা কৰিব লাগিব নিজে, হয়নে? কিবা নিজেতো কৰিব লাগিব। ওকে, চোৱা, তাৰে পিছত এটা এক্সপেৰিমেন্ট আমাৰ দিয়া আছে, চোৱা। চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল। এটা চুম্বক আছে, চুম্বকৰ ওচৰত এটা তার লৈ আহিছে, যি তারডালত কারেন্ট চলিত আছে। সেই তারডালত সেই চুম্বকটোৱে আকৰ্ষণ বা বিকৰ্ষণ কৰিব। কিয় কৰিব? সেই যিটো তার আছে, ই এটা নিজে চুম্বক, আৰু এক্সট্ৰা এটা চুম্বক, দুটা চুম্বক ভাই তেনেহলে হয়তো আকৰ্ষণ বা বিকৰ্ষণ 100% হবই লাগিব, হয়নে? এই চুম্বকটোৰ নাম কি হয় জানানে? দণ্ড চুম্বক। ওকে, এই চুম্বকটোৰ নাম কি হয়? সরি, এই চুম্বকৰ কথা কৈছে, হ্যাঁ, এই চুম্বক। ওকে, এই চুম্বকটোৰ নাম কি হয়? অশ্বক্ষুৰা চুম্বক। ওকে, এবাৰ লিখি দিছো মই, চাবা। অশ্বক্ষুৰা চুম্বক। ওকে, অশ্বক্ষুৰা চুম্বক। যেতিয়া মই স্কুলত আছিলো, ক্লাছ 10ত থাকোতে মই আমাৰ এই এক্সপেৰিমেন্টটো কৰাইছিলো, বুঝছা? তেতিয়া মই এই চুম্বকটো পকেটত ভৰাই চুৰ কৰি লৈ আহিছিলো। আজি আমার স্পষ্ট মনত আছে যে মই এই চুম্বকটো মই লৈ আহিছিলো, আৰু এই ষ্টেণ্ডডাল দেখা পাইছা, এই ষ্টেণ্ডডালো মই আনিছিলো চুৰ কৰি। আৰু মোৰ লগৰ বন্ধু বিলাকেও কিবা না কিবা পকেটত ভৰাই গায়। বাট এইটো মই বিচাৰি পোৱা নাই, যদি বিচাৰি পালো হয় তোমালোকক নিশ্চয় দেখুৱাল হয়। বহুত বছৰ হৈ গৈছে না, আজি মই বিচাৰিছো বাট পোৱা নাই একচুৱেলি। ওকে, চুম্বকটো চাই মোৰ বহুত দিনৰ কথা মনত পৰি গ'ল। এই চুম্বকটো চাই যেতিয়া মই এইবিলাক বনাই আছো না, তেতিয়া মই এই চুম্বকটো চাই হঠাৎ করে বস্তুটো মনত পৰি গেল
যে কেনেকৈ মই আমাৰ হেৰি সায়েন্সৰ লেবৰ পৰা লৈ আহিছিলো এইটো ওকে বাদ দিয়া যি হ'ব আৰু হৈছে যি হোৱাৰ হৈছে আৰু হয়নে এটা চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত বল ওকে ইয়াতে এটা ষ্টেণ্ড আছে ওকে এনেকৈ আমি ভাবো ইয়াতে আমাৰ এটা ষ্টেণ্ড আছে এই ষ্টেণ্ডটোত চোৱা এই যে তার আছে ওকে এইটো আমাৰ এটা তার আছে ধৰা এইটো আমাৰ তার ওকে এটা আমাৰ তার এনেকুৱা তার আছে এই ষ্টেণ্ডডালত এনেকৈ বান্ধি দিছে নো প্ৰব্লেম দিয়াৰ পিছত ইয়াতে এটা দণ্ড হয়তো কিবা লোৰ দণ্ড হ'ব পাৰে বা বেলেগ কিবা হ'ব পাৰে যাৰ মাজেৰে প্ৰভাচালিত হৈছে এনেকুৱা এটা দণ্ড বান্ধি দিছে আৰু ইয়াতে বান্ধি দিছে আৰু ইয়াতে বান্ধি দিছে এনেকৈ ফ্ৰীলি যাতে মুভমেন্ট কৰিব পাৰে আৰু এই তারডাল একচুয়ালি গৈ কিনা ইয়াতে আমাৰ ব্যাটারিত সংযোগ হৈছে প্লাস আছে ই কি আছে মাইনাস আছে এটা তার হয় আৰু তারডালত এনেকৈ ধৰা এটা দণ্ড এনেকুৱা কিবা এটা দণ্ড আছে লোৰ হ'ব পাৰে বেলেগ পদাৰ্থৰ হ'ব পাৰে যাৰ মাজেৰে প্ৰভাচালিত হয় এক দণ্ড বান্ধি দিছে আৰু ইয়াতে এটা অশ্বখৰা চুম্বক লগোৱা আছে ওকে ইয়াতে এটা অশ্বখৰা চুম্বক লগোৱা আছে এতিয়া যেতিয়া আমাৰ এই তাৰৰ মাজেৰে কাৰেন্ট চালিত হ'ব তেতিয়া এই চুম্বকডালে এটা বল প্ৰয়োগ কৰিব আৰু তাৰ ফলত আকৰ্ষণ বা বিকৰ্ষণ হ'ব অৰ্থাৎ লৰচৰ কৰিব ওকে এটা বল প্ৰয়োগ কৰিব এই চুম্বকডাল এডাল বল প্ৰয়োগ কৰিব আৰু বল প্ৰয়োগ কৰাৰ কাৰণে ইয়াৰ গতি হ'ব এনেকুৱাকৈ মুভমেন্ট হ'ব এইটো এটা এক্সপেৰিমেন্ট ওকে আমাৰ কিতাপত দিয়া আছে এডাল প্ৰবাহযুক্ত দণ্ড এ বি ইয়াৰ নাম এ দিছে ইয়াৰ নাম বি দিছে ধৰা এ বি ইয়াৰ দৈৰ্ঘ্যৰ আৰু চুম্বক ক্ষেত্ৰৰ লম্বভাৱে এক বল অনুভূত কৰে চুম্বক ক্ষেত্ৰৰ লম্বভাৱে এটা বল অনুভৱ কৰে চাবা যেতিয়া কোনো পরিবাহীর মাজেৰে বিদ্যুৎ প্রবাহ চালিত হয় তেতিয়া ই এক চুম্বক ক্ষেত্ৰ উৎপন্ন কৰে হয় কথাটো তুমি জানা হয় সঁচা কথা হয়নি কথাটো সঁচা কথা আৰু ফ্ৰান্সৰ বিজ্ঞানী আন্দ্ৰে মেৰি এম্পিয়ারের ধাৰণা অনুসৰি চুম্বকেও প্ৰবাহযুক্ত পৰিবাহীৰ ওপৰত বল প্ৰয়োগ কৰে ঠিক আছে নো প্ৰব্লেম কি কথা কৈছে যে পৰিবাহী প্রভাচালিত হলে কোনো পরিবাহীর মাজেৰে প্রভাচালিত হলে ইয়াতে চুম্বক ক্ষেত্র সৃষ্টি হয় ওকে প্রভাযুক্ত পরিবাহীর মাজেৰে প্রভাচালিত হলে ইয়াতে চুম্বক ক্ষেত্র সৃষ্টি হয় আৰু চুম্বকেও প্রভাযুক্ত পরিবাহীর ওপৰত বল প্রয়োগ কৰে অর্থাৎ এই চুম্বকেও এই পরিবাহীর ওপৰত এটা ফোর্স এটা বল প্রয়োগ কৰিব আৰু যাৰ কাৰণে ইয়াৰ কি হ'ব মুভমেন্ট হ'ব ওকে এই বলটোৰ দিশ ফ্লেমিঙৰ বাওঁ হাতৰ সূত্ৰৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি এই বলটোৰ দিশ ফ্লেমিঙৰ বাওঁ হাতৰ নীতিৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি এনেকৈ নিৰ্ণয় কৰিব পাৰি এনেকৈ হয়নে বাওঁ হাতৰ বুঢ়া আঙুলি নীতিৰ দ্বাৰা অলৰেডি বুঢ়া আঙুলি পঢ়াইছো নে হয়নে ওকে চাবা ওকে এইটো হয় বাওঁ হাতৰ বুঢ়া আঙুলিৰ নীতি ঠিক আছে বাওঁ হাতৰ বুঢ়া আঙুলিৰ নীতি এটি চোৱা বাওঁ হাতৰ বুঢ়া আঙুলিৰ নীতি আগতে আমি পঢ়িম তাৰে পিছতহে আমি বিচাৰি উলিয়াম যে বলটো আমাক কোনফালে প্ৰয়োগ কৰিব বল প্ৰয়োগ কৰাৰ পিছত আমাৰ এইফালে গতি কৰিব ওপৰ ফালে গতি কৰিব নে এইফালে গতি কৰিব নিতৰ ফালে গতি কৰিব এটা আমি ফ্লেমিঙৰ বাওঁ হাতীয় নীতিৰ পিছতহে ক'ব পাৰিম ওকে তাৰ আগতে ক'লে আমাৰ মাথাৰ ওপৰ দি যাব ওকে চোৱা ফাৰ্ষ্ট 90 ডিগ্ৰী এই বাওঁ হাতৰ আঙুলিবিলাক এইটো সিধা ইয়াতে আমাৰ 90 ডিগ্ৰী এংগেল কৰিব লাগিব আৰু ইয়াতেও আমাৰ 90 ডিগ্ৰী এংগেল কৰিব লাগিব এনেকুৱাকে ওকে এনেকুৱা হৈছে নে চোৱা আধা আধি হয়নে আধা হৈছে নে হৈছে ওকে চোৱা তেনেহ'লে আমাৰ এনেকুৱা হ'ব 90 ডিগ্ৰী এক জায়গায় কেতিয়া হ'ব এনেকুৱা ধৰা ইও 90 ডিগ্ৰী ইও 90 ডিগ্ৰী হয়নে
আৰু এই যেটো বুঢ়া আঙুলি আছে চোৱা এই যেটো বুঢ়া আঙুলি আছে আৰু যে ইয়াক কি বুলি কয় তৰ্জনী আঙুলি ইয়াক কি কয় মধ্যমা আঙুলি হয়নে এই তৰ্জনী আঙুলিয়ে যদি চুম্বক ক্ষেত্ৰৰ দিশ বুজায় এই তৰ্জনী আঙুলিয়ে যদি চুম্বক ক্ষেত্ৰৰ দিশ বুজায় তৰ্জনী আঙুলিয়ে যদি ভাই চুম্বক ক্ষেত্ৰৰ দিশ বুজায় আৰু এই মধ্যমা আঙুলিয়ে যদি আই মানে ধৰা আই অর্থাৎ কারেন্ট বা প্রবাহ বোঝায় তেতিয়াহ'লে এই যেটো আমাৰ বুঢ়া আঙুলি আছে বুঢ়া আঙুলিয়ে সদায় বলৰ দিশ বুজাব যে চুম্বক ক্ষেত্ৰই কোন ফালে বল প্ৰয়োগ কৰি আছে চুম্বক ক্ষেত্ৰই কোন ফালে বল প্ৰয়োগ কৰি আছে ওপৰ ফালে তল ফালে নাকি কোন ফালে এটো কি বুজাব আমাৰ এই বুঢ়া আঙুলিয়ে বুজাব ওকে এই বুঢ়া আঙুলিয়ে বুজাব এতিয়া চাও সিম্পল কথা এবাৰ আমি পঢ়ি চাও একচুয়ালি আমাৰ কি দি আছে ওকে ডেফিনেশনত বাও হাতৰ বুঢ়া আঙুলি ওকে তৰ্জনী আঙুলি ওকে আৰু মধ্যমা আঙুলি ওকে পৰস্পৰ লম্বভাৱে মিলি ধৰিছো লম্বভাৱে মিলি হয়নে তৰ্জনী আঙুলিয়ে চুম্বক ক্ষেত্ৰৰ দিশ মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ এনেকৈ ধৰা প্ৰবাহ এইফালে চালিত হৈছে প্ৰবাহৰ দিশ ওকে মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ বুঢ়া আঙুলিয়ে মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ বুজালে ইয়াতে লিখিব লাগিব বুজালে ওকে এটা কি লিখিব লাগিব বুজালে যে মধ্যমা আঙুলিয়ে প্ৰবাহৰ দিশ বুজালে বুঢ়া আঙুলিয়ে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব পৰিবাহীৰ ওপৰত প্ৰয়োগ হোৱা বলৰ দিশ সূচাব পৰিবাহীৰ ওপৰত কোন ফালে বল প্ৰয়োগ আছে ওপৰ ফালে তল ফালে কোন ফালে বল প্ৰয়োগ হৈ আছে এটো কোনে বুজাব আমাৰ এই আঙুলি এতিয়া চোৱা ইয়াক আমি কেনেকৈ মনত ৰাখিম যে কোনটো আঙুলিয়ে কি বুজায় ইয়াক আমি কেনেকৈ মনত ৰাখিম যে কোনটো আঙুলিয়ে কি বুজাইছে আমাৰ ওকে যে আমাৰ এই আঙুলিয়ে ফোর্স বলৰ দিক বুজাইছে এই আঙুলিয়ে বি বা ম্যাগনেটিক মানে ম্যাগনেটিক ফিল্ড বুজাইছে আৰু এই আঙুলিয়ে কারেন্ট বুজাইছে এটা ইয়াক আমি চোৱা ধৰা এটা পৰিয়ালত ফাদাৰ আছে এটা পৰিয়ালত মাদাৰ আছে আৰু এটা পৰিয়ালত চাইল্ড বা চিলড্ৰেন আছে ওকে চাইল্ড আছে গতিকে আমাৰ কি হৈ গল ফাদাৰ মাদাৰ চাইল্ড এতিকে F4 ফোর্স মানে হল বল হয়নে M for ম্যাগনেটিক ফিল্ড অর্থাৎ চুম্বক ক্ষেত্ৰৰ দিক আৰু C for কারেন্ট মানে হল প্রবাহৰ দিক এনেকৈ আমি বুজাব পাৰো ফাদাৰ মাদাৰ চাইল্ড ফাদার ফোর্স মাদার ম্যাগনেটিক ফিল্ড C for চাইল্ড মানে C for কারেন্ট
C for কি হ'ব কারেন্ট ওকে 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 সো এই নীতিৰ ওপৰত ভিত্তি কৰি কাম কৰা সঁজুলিসমূহৰ উদাহৰণ হৈছে বৈদ্যুতিক মটৰ বৈদ্যুতিক জেনেৰেটৰ এই যেটো বাও হাতৰ নীতি আমি পালো যেটো আমি বাও হাতৰ নীতি পালো এই বাও হাতৰ নীতিৰ ওপৰত ভিত্তি কৰি মটৰ প্ৰস্তুত কৰা হয় জেনেৰেটৰ প্ৰস্তুত কৰা হয় হয়নে কেতিয়াবা তোমালোকে চাইছানে যে মটৰ যেটো ঘূৰি থাকে যেটো ঘূৰি থাকে ঘূৰি কিয় থাকে এই ঘূৰি কিয় থাকে কাৰণ এই যেটো প্লেট আছে মটৰৰ ভিতৰত যেটো পাংখা বুলি কৈছা তোমালোকে সহজ ভাষাত প্লেট আছে এই প্লেটটো এবাৰ ওপৰলৈ যায় এবাৰ তলফালে আহে ওপৰলৈ যায় তলফালে আহে আৰু এনেকৈ অবিৰতভাৱে ঘূৰি থাকে অবিৰতভাৱে ঘূৰি থাকে ঠিক আছে এইটো কিহৰ ওপৰত এ কোনফালে কাৰেন্ট গৈ আছে কোনফালে চুম্বক ক্ষেত্ৰৰ দিক তেনেহলে এইফালে ওকে এইফালে বলৰ দিক হ'ব অৰ্থাৎ মই যদি কওঁ ফাদাৰ মাদাৰ সাইড এইফালে যা কাৰেন্ট গৈ আছে এইফালে কাৰেন্ট গৈ আছে ওকে এনেকৈ কাৰেন্ট গৈ আছে এইফালে যদি কাৰেন্ট গৈ আছে তেনেহলে এইফালে চুম্বক ক্ষেত্ৰৰ দিক হ'ব এইফালে চুম্বক ক্ষেত্ৰৰ দিক হ'ব তেনেহলে বলৰ দিক ওপৰফালে হ'ব মানে ইয়াতে যদি কোনো এটা বস্তু ৰাখা নকয় এই বলটো ওপৰফালে প্ৰয়োগ হ'ব মানে এই বস্তুটো ৰাখছা যে এই বস্তুটো যে ৰাখিছা এই বস্তুটো ওপৰফালে যাব এইটো কোনে বুজাইছে আমাৰ এই বাও হাতৰ বুঢ়া আঙুলি নীতি বুজাইছে আমাৰ এই বাও হাতৰ বুঢ়া আঙুলিয়ে বুজাইছে ঠিক আছে সো এটা কোৱেশ্চন চাবা চিত্ৰ 13.14 দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এটা চুম্বক ক্ষেত্ৰত লম্বভাৱে সোমাইছে ওকে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিক বুজাব ক্ৰিয়া কৰা বলৰ দিক বুজাব চাও ই হল চুম্বক ক্ষেত্ৰৰ দিক ঠিক আছে ই হল ইলেক্ট্ৰনৰ গতিৰ দিক ওকে তেনেহলে তুমি কবা নেকি যে ফাদাৰ মাদাৰ চাইল্ড ইলেক্ট্ৰনৰ গতিৰ দিক মানে এইফালে চাইল্ড নহয় ইলেক্ট্ৰন যিফালে গতি কৰে তাৰ বিপৰীত প্ৰভাৱিত হয় অৰ্থাৎ আমি কব লাগিব যে এইফালে প্ৰবাহ চালিত হৈছে ওপৰফালে প্ৰবাহ চালিত হৈছে কাৰণ ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশতে প্ৰবাহ চালিত হয় ইলেক্ট্ৰনৰ গতিৰ বিপৰীত দিশতে কি হয় প্ৰবাহ চালিত হয় হয়নে মিলি দিয়া নো প্ৰবলেম ফাদাৰ মাদাৰ চাইল্ড এ চাইল্ড এইটো হল চাইল্ড মানে কারেন্ট কোনফালে উপরফালে কারেন্ট কোনফালে উপরফালে ওকে কারেন্ট হল এইফালে কারেন্ট এইফালে আর চুম্বক ক্ষেত্র এইফালে হল বি চুম্বক ক্ষেত্র এইফালে হল বি এইফালে হল বি তেতিয়াহলে ই হল কারেন্ট ই হল চুম্বক ক্ষেত্ৰৰ দিক কারেন্ট উপরফালে এই এইটো হল আমাৰ ম্যাগনেটিক ফোর্স মানে ফোর্স কোনফালে ই হয়নে কোনফালে ই ভিতৰ ফালে এই যেটো পৃষ্ঠা আছে এই যেটো বোর্ড আছে আমাৰ এই যেটো বোর্ড আছে বোর্ডৰ ভিতৰ ফালে এই যেটো বোর্ড আছে এটা আমাৰ কি হয় বোর্ডৰ ভিতৰ ফালে এটা যদি আমাৰ বহি হয় আমাৰ কিতাপ হয় আমাৰ বহি হয় আমাৰ কপি হয় তেতিয়াহলে এই পৃষ্ঠাটোৰ ভিতৰ ফালে এই পৃষ্ঠাটোৰ কি আছে ভিতৰ ফালে আমাৰ ম্যাগনেটিক ফোর্স বলটো আমাৰ ভিতৰ ফালে প্ৰয়োগ হৈ আছে বুজি পাইছা বলটো আমাৰ কি হৈছে ভিতৰ ফালে প্ৰয়োগ হৈ আছে ঠিক আছে ইয়াৰ নেক্সট ক্লাছত আমি বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনাৰেটৰ এই দুটা ক্লাছ কৰিম এই দুটাৰ বিষয়ে পঢ়িম পঢ়াৰ পিছত আৰু অলপমান বাকি থাকিব তাৰ পিছত কৰিলে আমি চেপ্টাৰটো ফিনিশ হৈ যাব ওকে সো এইটো ক্লাছত মই এইখিনি ৰাখিছো আশা কৰো আগৰ ক্লাছটো চাবা এই ক্লাছটো চাবা আৰু বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিবা ওকে
থেংক ইউ।